Ôi, tạm gì là ha? Tạm gì là? Tạm gì là? Abi go! আপনি কিয় ফায়ারিং কৰিছে আপনি কিয় ফায়াৰিং কৰিছে আপনি কথা বলতে Go back! Go back! Go back! Go back! Go back! Ôi, tạm gì là ha? Tạm gì là? Tạm gì là?
আমি গৰিহণা দিছোঁ যেন এগৰাকী সাংসদক এনেকৈ দিন দুপৰতে দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আজি য'ত এগৰাকী সাংসদৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছে, নিজৰ জীৱনৰ প্ৰতি ভাই ভবকি আহিছে, তাত সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তা ক'ত? যদি এগৰাকী সাংসদত বৰ্তমান চৰকাৰ নিৰাপত্তা দিব নোৱাৰে, অসম আৰক্ষী নিৰাপত্তা দিব নোৱাৰে, তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজক কেনেকৈ নিৰাপত্তা দিব? গতিকে আমি আহ্বান জনাওঁ যেন অতি শীঘ্ৰে ইয়াৰ এটা ন্যায়িক তদন্ত হ'ব লাগে। অসম আৰক্ষীয়ে ইয়াৰ এটা ন্যায়িক তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি দাবী কৰিছোঁ আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা। ইয়াৰ লগত কোন জড়িত আছে, কোন তৃতীয় পক্ষ জড়িত আছে, কোনজনে কেনেকৈ আক্ৰমণ কৰিব পাৰিলে তাৰ এটা আমি ন্যায়িক তদন্ত বিচাৰিছোঁ মোচাৰ ফালৰ পৰা। আমি আহ্বান জনাইছোঁ অসম চৰকাৰক, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মহোদয়ক অতি শীঘ্ৰেই অসম আৰক্ষী সঞ্চালক প্ৰধানেও এই ক্ষেত্ৰত গুৰুত্ব ভূমিকা লৈ পেলাই যেন ইয়াৰ এটা তদন্ত কৰি দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী আমি